নমস্কাৰ আজি ভিডিঅ'টোত জিএনএম এন্ট্ৰেন্স এক্সামৰ বাবে মেথছৰ কেইটামান ইম্পৰ্টেণ্ট এমচিকিউ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে দ্য এইচচিএফ অফ 60 and 72 ইজ 60 আৰু 72ৰ গসাগু হ'ল। ইয়াত আমি গসাগু উলিয়াবলগীয়া হ'লে দুইটাৰ প্ৰথমতে উৎপাদক কেইটা বাছি ল'ব লাগিব। 60ৰ উৎপাদক কোনকেইটা হয় আৰু 72ৰ উৎপাদক কোনকেইটা হয়। তাৰপিছত কমন উৎপাদক কেইটা লৈ পেলাই পূৰণ কৰি দিলে গসাগু ওলাই যায়। যেনেদৰে ইয়াত কৰিছোঁ 60ৰ উৎপাদক কেইটা হৈছে এইকেইটা 2 স্কুৱেৰ 2 দুটা পাম 3 এটা পাম আৰু 5 এটা পাম আৰু 72 সেনেকৈ 2 তিনিটা পাম আৰু 3 দুটা পাম। সেনেকৈ দুইটা যদি কমন কেইটা চাওঁ দুইটাতে 2 দুটা কমন আছে আৰু 3 এটা কমন আছে, গতিকে দুইটা পূৰণ কৰি দিলোঁ 12 হৈ গ'ল। মানে ইয়াৰ গসাগু কিমান হ'ল 12। গতিকে ইয়াৰ উত্তৰটো কোনটো হ'ব অপশ্যন বি। ইয়াৰ পিছৰ প্ৰশ্নটো If HCF of two numbers is 8 and their product is 640, then their LCM is যদি দুটা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ গুণিতক 8 আৰু গুণফল 640 হয় তেন্তে লসাগু হ'ল। আমি কি জানো দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ পূৰণফল ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল। গতিকে আমি সেই সূত্ৰটোৰ মতে এই প্ৰশ্নটোৰ উত্তৰটো পাম। যেনেদৰে ইয়াত কৰিছোঁ HCF ইনটু LCM ইকুৱেল টু যিকেইটা সংখ্যা দিয়া থাকে সেইকেইটাৰ পূৰণফল। ইয়াত HCF দিয়া আছে 8, LCMটো আমি উলিয়াব লাগে আৰু সংখ্যা দুটাৰ পূৰণফল কিমান দিয়া আছে 640। গতিকে ইয়াৰ পৰা 640 ডিভাইডেড বাই 8 হৈ যাব। LCM কিমান হ'ব 80। গতিকে ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন এ। ইয়াৰ পিছৰ প্ৰশ্নটো হুইচ অফ দ্য ফলোয়িং ইজ এন ইৰেশ্যনেল নাম্বাৰ। তলৰ কোনটো অপৰিমেয় সংখ্যা। আমি যিহেতু জানোৱে অপৰিমেয় সংখ্যা হৈছে √2। গতিকে ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন এ। ইয়াৰ পিছৰটো দ্য ডেচিমেল এক্সপেনশ্যন অফ 3/4 ইজ 3/4 দশমিক ৰূপটো হ'ল। যেতিয়া 4য়ে 3ক হৰণ কৰিবা তেতিয়া আমি পাম কিমান 0.75। যিহেতু 0.75 হোৱাৰ পিছতে 75তে সংখ্যাটো ৰৈ গৈছে, তাৰপিছত আৰু গৈ থকা নাই 555 7575 সেনেকৈ গৈ থকা নাই, সমাপ্ত হৈ গৈছে এটা জেগাতে। গতিকে এইটো হ'ব পৰিসমাপ্তি। গতিকে ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন বি। ইয়াৰ পিছৰটো ইফ পি এণ্ড কিউ আৰ প্ৰাইম নাম্বাৰ্ছ দেন দ্য HCF অফ পি এণ্ড কিউ ইজ পি আৰু কিউ যদি মৌলিক সংখ্যা হয় তেন্তে তেওঁলোকৰ HCF হ'ব। আমি কি জানো দুটা মৌলিক সংখ্যাৰ সদায় HCFটো হৈছে গসাগুটো হৈছে 1, কাৰণ সিহঁতৰ কমন উৎপাদক এটাই থাকে 1 থাকে। গতিকে ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন বি। ইয়াৰ পিছৰটো ডিগ্ৰী অফ দ্য পলিনমিয়েল 5x⁴ - 3x³ + 2x² - 7 ইজ এই বহুপদটোৰ ঘাতমান কিমান হ'ব। আমি ঘাত বা ডিগ্ৰী উলিয়াবলৈ কি চাব লাগিব হায়েষ্ট পাৱাৰটো চাব লাগিব। মানে xৰ ওপৰত হায়েষ্ট কি আছে, ইয়াত xৰ ওপৰত কি আছে 4 আছে, x⁴ আছে। গতিকে ইয়াৰ ঘাত বা ডিগ্ৰী কি হ'ব 4 হ'ব। অপশ্যন চিটো ৰাইট হ'ব। ইয়াৰ পিছৰটো ইফ আলফা এণ্ড বিটা আৰ দ্য জিৰ'জ অফ দ্য পলিনমিয়েল x² - 5x + 6 দেন যদি x² - 5x + 6ৰ মূল আলফা আৰু বিটা হয় তেন্তে আমি কি পাইছিলোঁ আলফা প্লাছ বিটা মানে মূল দুটাৰ যোগফল কিমান হয় -b/a আৰু পূৰণফল কিমান হয় c/a। গতিকে -b/a যদি চাওঁ মূল দুটাৰ যোগফল আলফা প্লাছ বিটা কি হ'ব -b/a মানে -5/a কিমান আছে 1। গতিকে কিমান হ'ব 5 মানে আলফা প্লাছ বিটা ইকুৱেল টু 5 হ'ব লাগিব। ইয়াত কোনটোত 5 আছে আলফা প্লাছ বিটা 1টোত আছে। গতিকে ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন এ। ইয়াৰ পিছৰ প্ৰশ্নটো ইফ x - 1 ইজ এ ফেক্টৰ অফ x² - 3x + m দেন m ইজ x² - 3x + mৰ এটা গুণনীয়ক যদি x - 1 হয় তেন্তে m কি হ'ব। এইটো কাৰণে আমি কি কৰিব লাগিব x - 1 ইকুৱেল টু 0 বুলি ধৰি x ইকুৱেল টু 1 ধৰিব লাগিব। এতিয়া যিটো 1 পালোঁ সেই 1টো xৰ ঠাইত ইয়াত বহাই দিব লাগিব। কি হ'ব 1² -
3 into 1 plus m equal to 0 বুলি ধৰিব লাগিব তাৰপিছত কি হ'ল 1 minus 3 plus m equal to 0 সমান minus 2 plus m equal to 0 মানে m equal to 2 গতিকে m ৰ মান কি হ'ব অপচন বি 2 ইয়াৰ পিছৰ প্ৰশ্নটো তলৰ কোনটো ৰৈখিক বহুপদ which of the following is a linear polynomial ৰৈখিক বহুপদ হ'বলৈ কি হ'ব লাগিব x ৰ ওপৰ পাৱাৰটো 1 হ'ব লাগিব ইয়াৰ ভিতৰত x ৰ ওপৰ পাৱাৰ কোনটো 1 আছে অপচন সি গতিকে ইয়াৰ উত্তৰটো কি হ'ব অপচন সি 10 নম্বৰটো number of zeros of the polynomial fx equal to 2x square minus 3x plus 1 is এই বহুপদটোৰ মূলৰ সংখ্যা হ'ব এটো আগৰটো দিছনাই ইয়াত চাব লাগিব x ৰ হাইয়েস্ট পাৱাৰটো কি 2 আছে গতিকে ইয়াৰ মূলৰ সংখ্যা কিমান হ'ব দুটা গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন বি ইয়াৰ পিছৰটো the pair of equations 2x minus 3y equal to 5 and 4x minus 6y equal to 10 has এই সমীকৰণ দুটাৰ একক সমাধান থাকিবনে সমাধান নাথাকিবনে অসীম সংখ্যক সমাধান থাকিবনে একোৱে নহয় এটো কাৰণে আমি কি চাব লাগিব a1 a2 b1 b2 c1 c2 হেকিটা চাব লাগিব আমি সমীকৰণটোত চাও a1 কি আছে 2 হ'ব আৰু a2 কিমান হৈছে 4 equal to b1 কিমান -3 আৰু b2 কিমান -6 equal to c1 কিমান 5 c2 কিমান 10 গতিকে 2 এ ইমান 1/2 এটো -1/2 এটো 1/2 গতিকে কি হ'ল গুটেকিটা a1 by a2 equal to b1 by b2 equal to c1 by c2 মানে কি হ'ল ইয়াৰ অসীম সংখ্যক সমাধান থাকিব ইয়াৰ উত্তৰটো হ'ব অপচন সি ইয়াৰ পিছৰ প্ৰশ্নটো the graph of a pair of equations which are inconsistent will অসংগত সমীকৰণ এজোৰৰ গ্ৰাফ হ'ব অসংগত সমীকৰণ মানে কি যিবোৰ সমীকৰণৰ কোনো সমাধান নাই যিবোৰ সমীকৰণ বা যিবোৰ গ্ৰাফত ৰেখা এনেকে যায় মানে কত কটাকটিয়ে নকয় কটাকটি কৰিলেহে সমাধান থাকিব মানে কটাকটি নকৰাকৈ সমান্তৰালকৈ যায় সেইবোৰে হৈছে অসংগত সমীকৰণৰ গ্ৰাফবোৰ মানে ইয়াৰ উত্তৰটো কি হ'ব অপচন বি সমান্তৰাল ইয়াৰ পিছৰটো the solution of x plus y equal to 5 and x minus y equal to 1 is এই সমীকৰণ দুটাৰ সমাধান হ'ব ইয়াৰ ভিতৰত মানে x আৰু y মানটো উলিয়াব লাগে এটো কৰিবলৈ কি কৰিব লাগিব প্ৰথম সমীকৰণটোক 1 দিব লাগিব দ্বিতীয়টোক 2 বুলি ধৰি 2 plus 1 কৰিব লাগিব তাৰ পিছত 2 plus 1 কৰাৰ পিছত কি হ'ল এপিনে 2x হ'ল equal to 6 হ'ল মানে x equal to 3 আৰু x ৰ মান যদি আমি এটাত বহাই দিও যিকোনো এটাত 1 বা 2 তেতিয়া কি হ'ব y মান ওলাই যাব y equal to 2 হ'ব মানে ইয়াৰ উত্তৰটো কি হ'ব x ৰ মান 3 আৰু y মান 2 মানে অপচন এ টো ৰাইট ইয়াৰ পিছৰটো the system is consistent if যুগ্ম সমীকৰণ সংগত হ'ব যদি সংগত মানে কি এতিয়া আমি অসংগতটো পালো অসংগত মানে কি কোনো সমাধান নাথাকে সংগত মানে কি এটা সমাধান থাকে গতিকে কেতিয়া সংগত হয় a1 by a2 not equal to b1 by b2 যদি সমীকৰণটো এনেদৰে থাকে তেতিয়া হলে তাক সংগত বুলি কোৱা হয় গতিকে ইয়াৰ উত্তৰটো কোনটো হ'ব অপচন বি ইয়াৰ পিছৰটো for which value of k will the system have infinity many solution k কি মানৰ বাবে এই সমীকৰণ কিটাৰ অসীম সমাধান থাকিব অসীম সমাধান কেতিয়া থাকে যেতিয়া a1 by a2 equal to b1 by b2 equal to c1 by c2 হয় তেতিয়া অসীম সংখ্যক সমাধান থাকে এতিয়া এই সমীকৰণটোত a1 ৰ মান কিমান k ইয়াত k বহাবা a2 মান কিমান 6 আৰু b1 ৰ মান কিমান -1 আৰু b2 মান কিমান -2 গতিকে এই দুটা সমান কৰি দিবা
সমান কৰাৰ পিছত বৰ্জ গুণন কৰি দিলে k মান ওলাই যাব যেনেদৰে ইয়াত কৰি থৈছো k/6 = -1/-2 হ'ব তাৰপিছত মাইনাছে মাইনাছে কাটা কৰি তাৰপিছত বৰ্জ গুণন কৰি দিলে k = 3 হ'ব মানে ইয়াৰ উত্তৰটো কি হ'ব অপচন এ 3 আজিৰ ভিডিঅ'টোত এইকেইটা প্ৰশ্ন আছিলে ইয়াৰ পিছৰ ভিডিঅ'বোৰত ইয়াৰ পিছৰ প্ৰশ্নবোৰ আলোচনা কৰিম আজিলৈ ইমানে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ